ৰঙাপুৰত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠাও কীৰ্তন। দক্ষিণ আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা আহিছে ভক্ত। হৰে ৰাম হৰে কৃষ্ণ বাণীৰে মুখৰিত হৈ পৰিল ৰঙাপৰা কলনী চাহ বাগিচা। আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কনৰ সৌজনত আঞ্চলিক নাম সত্ৰ সংঘৰ উদ্যোগত ৰঙাপৰাৰ কলনী চাহ বাগিচাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠাও কীৰ্তন। উক্ত অনুষ্ঠানত বিদেশৰ পৰা আহিছে ভক্ত। দক্ষিণ আফ্ৰিকাৰ পৰা শ্ৰী বিষ্ণু ৰাছিয়া আৰু কাজী খ্ৰীষ্টানৰ পৰা মহিলা ভক্তই উক্ত মন্দিৰ প্ৰতিষ্ঠাও নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। উত্তৰ আফ্ৰিকা আৰু ৰাছিয়াৰ পৰা অহা ভক্তসকলে হৰে ৰাম হৰে কৃষ্ণ ৰসত মগন হৈ পৰা দেখা গ'ল। আমি সকলোকে সৰ্বপ্ৰথমে হৰে কৃষ্ণ জনাই আছো যে আজি 15, 16, 17 আমাৰ 3 দিনীয়া শ্ৰীকৃষ্ণ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা আৰু বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচী আছে। আৰু লগতে আমি এতিয়া আমাৰ বিগ্ৰহ প্ৰতিষ্ঠা হৈ গ'ল, যজ্ঞ অনুষ্ঠান হৈ গ'ল। এতিয়া আমি নগৰ কীৰ্তন ওলাম আৰু নগৰ কীৰ্তনত আমি আমাৰ বিদেশৰ পৰা ভক্ত আহিছে। সাউথ আফ্ৰিকাৰ পৰা শ্ৰী বিষ্ণু প্ৰভু আৰু ৰাছিয়াৰ পৰা আমাৰ মাতাজী এজন আহিছে আৰু কাজাকিস্তানৰ পৰা আমাৰ মাতাজী এজন আহিছে। আমাৰ অসমৰ ইস্কন ঢেকিয়াজুলি মন্দিৰৰ পৰাও ভক্তবৃন্দ আহিছে আৰু আমাৰ এই ৰঙাপৰা অঞ্চলৰ সকলো প্ৰত্যেকটা চাহ বাগিচাৰ পৰা ইয়াত ভক্তবৃন্দ উপস্থিত হৈছে। মই সকলোকে আন্তৰিক হৰে কৃষ্ণ জনাই আছো যে এই ভগৱানৰ মন্দিৰ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত হোৱাৰ কাৰণে। আৰু এতিয়া আমাৰ কাৰ্যসূচী নগৰ কীৰ্তন হ'ব। মই সকলোকে এই নগৰ কীৰ্তন কাৰ্যসূচীত অংশ ল'বৰ কাৰণে অনুৰোধ জনাই আছোঁ। আৰু যিসকলে এই মন্দিৰত সেৱা আগবঢ়াবৰ ইচ্ছা আছে, সাউথ আফ্ৰিকাৰ পৰা এজন আমাৰ ভক্ত আহিছে আৰু এজন কাজাকিস্তানৰ পৰা আৰু এজন ৰাছিয়া। আপোনালোকে তেওঁলোককো দেখা পাব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।